নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়। ইয়াত মই তোমালোকৰ গোটেইখিনি গণিত ভালদৰে কৰি দিছোঁ আৰু আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' চাই থাকিব নালাগে। তো লেটছ গো, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে এতিয়া কৈছে যে 100 পৃষ্ঠাৰ এখন চুটি গল্পৰ কিতাপৰ 3 বা 5 অংশ ৰীতাই পঢ়িলে ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে, ঠিক আছে। গতিকে এতিয়া আমি 1 নম্বৰটো সলিউশন কৰিম। মানে 1 নম্বৰটোত আমি লিখব লাগিব যে কিতাপখনৰ মুঠ পৃষ্ঠা ন, আমি লিখিম যে কি কিতাপখনৰ মুঠ পৃষ্ঠা। কিতাপখনৰ মুঠ প্ৰশ্নটো তোমালোকে চাই ল'বা আৰু কিতাপখনৰ মুঠ পৃষ্ঠা কিমান আছিল? 100। ৰীতাই পঢ়িলে কিমান? মুঠ পৃষ্ঠা 100। ৰীতাই পঢ়িলে কিমান? আমাৰ 3/, ৰীতাই কিমান পঢ়িছে কিতাপখনৰ? 3/5 অংশ। 3/5 অংক পঢ়িছে। এতেকে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িব? এতেকে কিতাপখনৰ পৰাই পঢ়িব ন। এতেকে কিতাপখনৰ পৃষ্ঠা পঢ়িলে কিমান হ'ব আমাৰ? এইটো ইয়াতে নধৰে বাৰু, মই তলতে লিখি দিছো 100 ইনটু, কাৰণ 100 পৃষ্ঠা আছিল, 3/5 অংশ পঢ়িছে, গতিকে 5ৰে 5 2 10 শূন্য, 20 3 গুণ কিমান আমাৰ? 60 নে। গতিকে উত্তৰটো হ'ব আমাৰ কিমান? 60। কিমান পৃষ্ঠা পঢ়িলে? 60 পৃষ্ঠা, 60 পৃষ্ঠা পঢ়িলে। এইটোৱে, ঠিক আছে। তাৰপিছত এবাৰ 2 নম্বৰটো দিছে যে এখন 2 নম্বৰত কৈছে যে এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী, তাৰে 2 বা 5 অংশ মহিলা হলে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান? এইটোও সেম তেনেকে কৰিব লাগিব, গম পাইছানে? 2 নম্বৰটো আমি তেনেকে কৰিব লাগিব যে গাঁৱৰ জনসংখ্যা গাঁৱৰ জনসংখ্যা 200 গৰাকী, ঠিক আছে। এতেকে মহিলা, তাৰে মহিলা কিমান? 2/5 অংশ। এতেকে মুঠ মহিলা কিমান সেইটো হচ্ছে, এতেকে মুঠ মহিলাৰ সংখ্যা ন। এতেকে মুঠ মহিলাৰ সংখ্যা কিমান হ'ব? 200 ইনটু 2/5 এনেকে দিব লাগিব। 5ৰে কেইবা যাও? 5 4 গুণ 20 শূন্য, 40 2 80। মুঠ মহিলাৰ সংখ্যা কিমান? 80 জনী, ঠিক আছে। এইটো হ'ব আমাৰ উত্তৰ, ঠিক আছে। ইয়াৰে পিছত আমি আহিছো 3 নম্বৰলে। 3 নম্বৰে কৈছে যে এজন মানুহৰ হাতত 500 টকা আছিল, তাৰে 1.5 তেওঁ বাছ ভাড়া দিলে, তেওঁৰ হাতত কিমান টকা মানে বাকী থাকিল। সেম ইয়াৰ নিচিনাই সহজ বাৰু, একো টান নাই গণিত কেইটা। গতিকে আমি ইয়াত 3 নম্বৰৰ সলিউশনটো কৰিম, ঠিক আছে। 3 নম্বৰৰ সলিউশন আমি লিখিম যে মানুহজনৰ হাতত টকা আছিল কিমান? 500, ঠিক আছে। এতেকে বাছ ভাড়া দিলে কিমান দিলে? 1.5 মানে কি? 1/10, ঠিক আছে। 10 ভাগৰ 1 অংশ। এতেকে তেওঁৰ হাতত বাকী থাকিল কিমান থাকবো? 500 ইনটু 1/10, ঠিক আছে। 10 5 গুণ 50 আৰু এইটো শূন্য, 50 1 গুণ 50। কিমান থাকিব আমাৰ? তেওঁৰ হাতত কিমান টকা বাকী থাকিল? 50 টকা, ঠিক আছে। এইটোৱে আৰু একদম ইজি। তাৰপিছত এবাৰ 4 নম্বৰটোত কি কৈছে চোৱা, মান নিৰ্ণয় কৰা। গতিকে 4ৰ কেইটা মই কৰি দি আছো ইয়াতে তোমালোকক। 4ৰ সলিউশন এইটো দিয়া আছে আমাক 1/4 ইনটু 2/3, ঠিক আছে। গতিকে কি হ'ব আমাৰ? কাটাকাটি কৰিব লাগিব, হয়নে নাই? 2ৰে কেইবা যাব? 2 2 গুণ 4, তলত কিমান হল? 3 2 গুণ 6, ওপৰত 1 1 গুণ 1, 1/6। মান নিৰ্ণয় কৰিব দিছে। এইবিলাক আৰু সৰু ল'ৰা ছোৱালীৰ দৰে গণিত আৰু। ইয়াতে 2/3 ইনটু 4/5, এইটো কিমান হ'ব আমাৰ? আমি যদি কৰো
2 4 গুণ 8 3 5 গুণ 15 গতিকে ইয়াত কোনো ধৰণৰ কাটাকাটি নহয় সো এইটোৱে থাকিব তাৰপিছত c2 দিছে আমাক 7 * 4/3 ইয়াতেও কোনো ধৰণৰ c2ত কোনো ধৰণৰ কাটাকাটি নহয় সো এনেকৈ থাকিব তাৰ 7টো ওপৰৰ 7 4 গুণ 28 3 1 গুণ 3 এনেকৈ থাকিব তাৰপিছত d2ত কিমান আছে আমাৰ d2ত আছে আমাৰ 3/7 * 5 হয় না তাৰপিছত 3/7 ওপৰ হ'ব 5 3 গুণ 15 তলত হ'ব 7 এইটো হ'ব আমাৰ ঠিক আছে গতিকে এটা তোমালোকে কৰি ল'বা ওকে এবাৰ আমি আহিছো 3.2 লে 3.2ত কৈছে যে তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা ওকে পূৰণফলসমূহ আমাক চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব দিছে মানে মই তোমালোকক দেখাই দি আছো কেনেকৈ চিত্ৰৰ দ্বাৰা এবাৰ আমাক 3.2ত দিছে যে কি তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব দিছে ন গতিকে চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব দিছে মানে কি 3.2 একৰ এ মানে তাৰপিছত কৈছে যে তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা পূৰণফলটো আমাক কিমান দি আছে 1/4 * 1/3 1/4 * 1/3 মানে কি ওপৰে ওপৰে কাটাকাটিটো যোৱাৰ কোনো চান্সে নাই গতিকে 1 1 গুণ 1 7 3 গুণ 12 হয় না গতিকে আমাৰ কিমান হ'ল 12 ভাগ হ'ল মানে কি 12 ভাগৰ 1 ভাগ ৰং কৰিব দিছে ধৰ মই যেনেকে নহওক চিত্ৰ এটা আঁকিব লাগে আৰু গতিকে 12 ভাগলৈ কেনেকে হ'ব এক যদি মই 1 2 3 1 2 3 4 গতিকে 1 2 1 2 3 4 5 6 7 8 9 10 11 12 বাৰু মোৰ কি হ'ল চিত্ৰটো অকণমান ডাঙৰ সৰু হ'ল বাৰু ঠিক আছে ৰ'ব ইয়াতে মই নতুনকৈ আঁকি দি আছো তোমালোকে এনেকৈ এটা চিত্ৰ আঁকিবা সমানে ভাগ কৰিবা দেই সমানে ভাগ কৰিবা সো মই 4টা আনিলো 1 2 1 2 3 4 গতিকে ইয়াতে মই 3টা ভাগ কৰিব লাগিব 1 2 3 গতিকে আমাৰ ঘাই কিমানটা হ'ল 12টা আছে গতিকে 12 ভাগেৰ 1 অংশ গতিকে 1 অংশত আমি এনেকৈ ৰং কৰি দিলো বুজি পাইছা একদমেই সহজ ঠিক তেনেদৰে b2ত আমাক কেনেকৈ দিছে b2ত দিছে যে 1/2 * 1/5 সো ইয়াক যদি আমি কৰো 1/2 * 1/5 কিমান হ'ব আমাৰ b2ত 5 2 গুণ 10 1 1 গুণ 1 মানে 10 ভাগেৰ 1 অংশ ৰং কৰিব দিছে চাবাচোন মই যিকোনো এটা বস্তুক যদি মই 10 ভাগ কৰো চিত্ৰটো যে তোমালোকে এনেকৈ আঁকিব লাগিব এনেকুৱা নহয় যেনেকৈ 10 ভাগ কৰা এইটো তোমালোকৰ ইচ্ছা গতিকে মই 10 ভাগ কৰিম ঠিক আছে 1 2 3 4 5 মানে 10 ভাগ কৰিছো আৰু অলপ ডাঙৰ সৰু হৈছে তাৰ এই 10 ভাগৰ মই 1 অংশ ৰং কৰিলো গম পাইছানে সেইটোৱে আৰু বাকী কেইটা তোমালোকে বাকী চি আৰু ডি তোমালোকে নিজে কৰি চাবা কাৰণ একদম ইজি চিত্ৰটো আঁকি কেনে ইয়াতে কি কৰিবা 7 2 গুণত 5 3 গুণ 15 তাৰমানে 15 ভাগৰ 8 অংশ ৰং হ'ব ইয়াতে ওপৰত 2 1 গুণ 2 5 3 গুণ 15 তাৰমানে 15 ভাগেৰ 2 অংশ ৰং হ'ব গতিকে এনেকুৱাকৈ চিত্ৰটো আঁকি কেনে ৰং কৰি দিলে হ'ল বাকী একো টেনচন নাই ঠিক আছে এইবাৰ আমি আহিছো এক্সাৰসাইজ 3.3 লে 3.3 কি কৈছে আমি চাই লওঁ 3.3 কৈছে যে তিনাই ঘৰটোত দিনটোৰ 1/6 ভাগ সময় অধ্যয়ন কৰে 1/12 ভাগ সময় খেলা ধূলা কৰে আৰু 1/3 ভাগ সময় জিৰণি লয় তিনাই কিমান মিনিট জিৰণি লয় ন আমাক মিনিট হিচাপত কৈছে গতিকে এতিয়া চোৱা আমি এইটো কৰিম আমি এবাৰ কৰিম এক্সাৰসাইজ 3.3 ন 3.3 আমাক 1 নম্বৰটোত আমি বস্তুখিনি লিখি লওঁ সলিউশন গতিকে আমাক দিয়া কিমান আছে কৈছে যে তিনাই ঘৰটোত 1/6 ভাগ সময় অধ্যয়ন কৰে ইমান সময় খেলে আৰু ইমান সময় জিৰণি লয় আমাক সুধিছে যে কিমান মিনিট জিৰণি লয় ঠিক আছে কিমান মিনিট জিৰণি লয় গতিকে জিৰণি কিমান ল'ব আমাক মিনিটত সুধিছে মিনিটত সুধিলে 1 ঘণ্টাত সদায় কিমান মিনিট মানে ঘৰটোৰ দিনটোত মানে একদিনত কিমান ঘণ্টা একদিনত 24 ঘণ্টা এতিয়া চোৱা তাই কি কৰে মানে দিনটোৰ ভিতৰত বুলি কৈছে ন একদিনত কিমান ঘণ্টা আমি ফাৰ্ষ্ট সেইটো উলিয়াই ল'ব লাগিব গম পাইছানে দিনটোত আৰু একদিনত কিমান ঘণ্টা 24 ঘণ্টা ঠিক আছে 24 একদিনত কিমান ঘণ্টা 24 ঘণ্টা কিন্তু 24 ঘণ্টা হয় 24 ঘণ্টা হলে যিহেতু আমাক মিনিটত ওলাব দিছে 1 ঘণ্টাত কিমান মিনিট 1 ঘণ্টাত 60 মিনিট গতিকে 24 ঘণ্টাত কিমান মিনিট হ'ব সেইটো আমি পূৰণ কৰি উলিয়াব লাগে সেইকাৰণে মই 60 মিনিট মই কি কৰিছো ইয়াৰে লগত পূৰণ দিছো ঠিক আছে গতিকে 24 আৰু 60 পূৰণ কৰিছে মানে 6 4 গুণ 24 4 7 2 6 2 12 13 14 1 4 4 কিন্তু ইয়াতে এটা 0 থাকিব ইমান কি হ'ল আমাৰ
ইমান মিনিট হ'ল ঠিক আছে সেইটো এনসাৰ তাৰপিছত কিন্তু এইটো আমাৰ ইমান মিনিট হে হ'ল কিন্তু আমাক কি উলিয়াব দিছে যে তিনাই কিমান মিনিট জিৰণি লয় ঠিক আছে এতেকে তিনাই আমাক সুধিছে যে তিনাই কিমান মিনিট জিৰণি লয় তিনাই জিৰণি লয় গতিকে তাই দিনটোৰ ভিতৰত তাৰমানে ইমান সময় কি কৰাই ইমান সময় পায় আৰু 24 ঘণ্টাত কিমান মিনিট 1440 মিনিট গতিকে 1440 কিমান সময় কিমান অংশ জিৰণি লয় বুলি কৈছিল 1/3 অংশ জিৰণি লয় বুলি কৈছিল গতিকে এতিয়া চোৱা মই যদি কাটো 3 4 গুণ 12 13 14 3 8 গুণ 24 শূন্য আছে শূন্য মানে 480 কিমান মিনিট জিৰণি লয় 480 মিনিট জিৰণি লয় ঠিক আছে এইটো হ'ব আমাৰ 480 ঠিক আছে এইটো এ তাৰপিছত ঠিক তেনেদৰে বিটোত কৈছে তিনে আটাইতকৈ কম সময় ব্যৱহাৰ কৰে সো আমাক এবাৰ বি নম্বৰটো সলিউশন কৰিম বি নম্বৰটোত কৈছে যে আমাক তিনে আটাইতকৈ কিহত কম সময় ব্যৱহাৰ কৰে আমি গোটেইকেইটাৰে আমি কি কৰিম প্ৰথম লসাগুলে 1/6 1/12 1/3 ঠিক আছে গোটেইকেইটাৰে আমি প্ৰথম লসাগু উলিয়াই লম তেনেকৈ আমি ম্যাথছটো কৰিম ওকে তাৰপিছত এতিয়া আমাৰ কি হ'ব 6 12 আৰু 3 এই গোটেইকেইটাৰে যদি আমি লসাগু উলিয়াও কিমান হ'ব আমাৰ 12 হ'ব হয়নে 12 হ'ব গতিকে এতিয়া চোৱা ইয়াতে যিমান আছে সিমানে হ'ব সো কিমান পূৰণ দিব লাগিব ইয়াতে 12 হ'বৰ কাৰণে 2 দিব লাগিব সো ওপৰতো 2 দিব লাগিব ইয়াতে 12 হ'বৰ কাৰণে 1 দিব লাগিব ওপৰতো 1 ইয়াতে 12 হ'বৰ কাৰণে 4 দিব লাগিব ওপৰতো 4 2 1 গুণ 2 1 1 গুণ 1 4 1 গুণ 4 ঠিক আছে 4 1 গুণ 4 এইকেইটা তাৰপিছত এতিয়া চোৱা আটাইতকৈ মানে তলৰ ওপৰৰ যিটো মানে আটাইতকৈ ডাঙৰ হয় সেইটো আটাইতকৈ সৰু ইয়াৰ গোটেইকেইটাৰেতো তলত 12 12 আছে কিন্তু ওপৰৰ চবত কৰি ডাঙৰ কোনি এই 4টো গতিকে এইটো কি হৰ সময় আছিল 1/3 টো অধ্যয়ন এতেকে লিখিব লাগিব যে আমাৰ তিনাই অধ্যয়ন নহয় তিনাই খেলা ধূলা ঠিক আছে তিনাই কিহত মানে আটাইতকৈ বেছি সময় কম সময় ব্যৱহাৰ কৰে গতিকে আমাৰ ইয়াৰে আটাইতকৈ কম সময় আছিল 1/12 হয় না 1/12 টো কি আছিল 1/12 টো কি হৰ আছিল আমাৰ খেলা ধূলাত একে লিখবা লাগব যে আমাৰ তিনাই খেলা ধূলাত আটাইতকৈ কম সময় ব্যৱহাৰ কৰে ঠিক আছে তিনে কি হত আমাৰ আটাইতকৈ কম সময় ব্যৱহাৰ কৰে খেলা ধূলাত আটাইতকৈ কম সময় ব্যৱহাৰ কৰে তাৰপিছত সিটো দিছে যে তিনাই কিমান ঘন্টা খেলা ধূলা কৰে আমাক সেইটো সুধিছে এইবাৰ তোমালোকক মই কিতাপখন দেখাব পৰা নাই তোমালোকে নিজে নিজে চাই ল'বা ঠিক আছে গতিকে এতিয়া আমি লিখবা লাগব যে কিমান ঘন্টা খেলা ধূলা কৰে সিটোত সি সলিউশন গতিকে একদিনত কিমান আছিল সেই প্ৰথমটোৰ দৰে একদিনত 24 ঘন্টা হয়নে নাই একদিনত 24 ঘন্টা তাৰপিছত 24 ঘন্টাৰ ভিতৰত খেলা ধূলা কৰে কিমান খেলা ধূলা কৰে কিমান 24 ইনটু 1/12 অংশটা কি কৰে 1/12 অংশটা কি কৰে খেলা ধূলা কৰে গতিকে এতিয়া 24 পূৰণ 1/12 গতিকে এতিয়া সব 12 গুণ 12 12 দুগুণ 24 2 1 গুণ 2 হয়না তাই কিমান ঘন্টা আমাৰ মানে খেলা ধূলা কৰে 2 ঘন্টা এইটো এনসাৰ বুজি পাইছানে এবাৰ আমি আহিছো 2 নম্বৰত কৈছে যে 48 গৰাকী শিক্ষাৰ্থীৰ এটা দলে জয়মতী নাটকত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীৰ 1/4 অংশই অভিনয়ত ভাগ লয় তাৰ ভিতৰৰ 2/3 অংশই সংগীততো ভাগ লয় গতিকে এতিয়া কৈছে যে মানে মুঠ শিক্ষাৰ্থীৰ কিমান অংশই সংগীতত ভাগ লয় কিমান গৰাকী শিক্ষাৰ্থী অভিনয়ত ভাগ লয় আৰু কিমান গৰাকী শিক্ষাৰ্থীয়ে সংগীতত অংশগ্ৰহণ কৰে এতিয়া আমি লিখবা লাগে যে 48 গৰাকী শিক্ষাৰ্থীৰ জয়মতী নাটকত অংশগ্ৰহণ কৰিছে গতিকে তাৰে যদি ইমান অংশ অভিনয়ত লয় ইমান অংশ যদি সংগীতত লয় এতিয়া কিমান অংশ সংগীতত ভাগ লয় আমাক সেইটো লিখবা দিছে ওকে এতিয়া আমি 2 নম্বৰ সলিউশন কৰিম 2 নম্বৰটোত লিখিছে যে মুঠ শিক্ষাৰ্থী কিমান আছিলে 48 মানে 48 গৰাকী
তাৰপিছত লিখছি যে কি অভিনয়ত ভাগ লয় কিমান অভিনয়ত ভাগ লয় 1/4 এতেকে অভিনয়ত ভাগ লোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব আমাৰ 48 গৰাকীৰ 1/4 আছিলে নাই আছিল কাটাকাটি কৰিলে 4 × 4 4 4 × 8 12 × 12 মানে 12 জন শিক্ষাৰ্থী ঠিক আছে এইটো এনসাৰ ঠিক তেনেদৰে এবাৰ আমাৰ বিটোত দিছে যে কিমান গৰাকী শিক্ষাৰ্থী অভিনয়ত ভাগ লয় এবাৰ আমাক অভিনয়টো ওলাব দিছে গতিকে আমাৰ প্ৰথমটো এটো কি কৰি দিলো মই অভিনয়ত ভাগ লোৱাটো কিমান আছিলে 12 জন ঠিক আছে এইটো আছিল 2 ৰ বি এবাৰ আমি এটো কৰিম ঠিক আছে কমন মিস্টেক হৈ গয়া সৰি এটোত আমি এনেকৈ লিখবা লাগব যে সংগীতত ভাগ লোৱা মুঠ শিক্ষাৰ্থী সংগীতত লিখবা লাগব যে সংগীতত ভাগ লোৱা শিক্ষাৰ্থী সংগীত মুঠ ষ্টুডেন্ট আছিল 48 ইনটু তাৰপিছত সংগীতত আৰু কিমান জনে ললে 2/3 গতিকে এতিয়া যদি মই কাটাকাটি কৰো 3 × 3 18 3 6 × 18 গতিকে 16 2 কিমান 32 সংগীতত কিমান জনে ভাগ লৈছে 32 জনে ঠিক আছে তাৰপিছত সিটোত কৈছে যে কিমান কৰে কি শিক্ষাৰ্থীয়ে সংগীতত অংশগ্ৰহণ কৰে এইটো সিটোৰ এনসাৰ সেম ঠিক আছে সিটোৰ এনসাৰ আৰু এইটোৰ এনসাৰ সেম কাৰণ সংগীতত ভাগ লোৱাৰ কথা সুধিছে গতিকে সেম কোৱেশ্চন উঠিছে বাৰু একো নাই গতিকে এইটো এনসাৰ এবাৰ আমি আহিছো 3 নম্বৰলৈ 3 নম্বৰত কৈছে যে চেমলিয়ে দৈনিক 5 ঘণ্টা অধ্যয়ন কৰে তাৰে 1/4 ভাগ সময় গণিত 1/5 ভাগ সময় ইংৰাজী আৰু 1/6 ভাগ সময় বিজ্ঞান আৰু বাকি সময়ত অন্যান্য বিষয় অধ্যয়ন কৰে বিভিন্ন বিষয়ত চেমলি অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা ঠিক আছে তাৰমানে কিমান চেমলিয়ে দৈনিক 5 ঘণ্টা অধ্যয়ন কৰে মানে দৈনিক 5 ঘণ্টা হলে তাৰে কিমান সময় গণিত চাই কিমান সময় গতিকে প্ৰত্যেকটো বিষয়ৰে অধ্যয়ন কৰা সময় নিৰ্ণয় কৰিব দিছে আমাক ওকে এতিয়া আমি তিনিটো সলিউশন কৰিম ঠিক আছে 3 নম্বৰ সলিউশন সো আমি এনেকৈ লিখিম যে দৈনিক অধ্যয়ন কৰে ঠিক আছে দৈনিক অধ্যয়ন কৰে কিমান 5 ঘণ্টা ঠিক আছে দৈনিক অধ্যয়ন কৰে কিমান 5 ঘণ্টা সো এইটুক যদি মই যদি মিনিটক লৈ যায় কিমান হ'ব 60 পূৰণ হ'ব 60 পূৰণ হলে কিমান হ'ব 6 5 × 30 300 মিনিট মানে 300 মিনিট হ'ব এটো বুজি পাইছা 300 মিনিট তাৰে 1/4 ভাগ সময় গণিত এতেকে গণিত অধ্যয়ন কৰে তাৰমানে সময় গটেকিটা ওলাব দিছে আমাক কোনটো কিমান সময় অধ্যয়ন কৰে গণিত অধ্যয়ন কৰে 300 ইনটু গণিত কিমান অধ্যয়ন কৰে 1/4 1 ইনটু 1/4 সো 4 7 × 28 29 30 4 5 × 20 75 × গণিত অধ্যয়ন কৰে 75 মিনিট তাৰ পিছত ইংৰাজী কিমান পঢ়ে ইংৰাজী অধ্যয়ন কৰে ইংৰাজী অধ্যয়ন কৰে কিমান 300 ইনটু 1/6 গতিকে 6 5 × 30 0 51 × 50 50 মিনিট তাৰপিছত ইংৰাজী গণিত অধ্যয়ন কৰে 1/4 তাৰপিছত সৰি এটো ইংৰাজী দে 1/5 ইংৰাজীত কিমান 5 6 × 30 0 এটো 60 মিনিট হ'ব ইংৰাজী তাৰপিছত আৰু আছিল আমাৰ বিজ্ঞান কিমান সময় অধ্যয়ন কৰে বিজ্ঞান অধ্যয়ন কৰে কিমান বিজ্ঞান অধ্যয়ন কৰে 300 ইনটু 1/6 সো 6 5 × 30 0 এটো হ'ব আমাৰ 50 মিনিট কিমান হ'ব আমাৰ 50 মিনিট এটা কৈছে বিভিন্ন বিষয়ত চেমলি অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা এটা মানে গণিত পঢ়ে 75 মিনিট ইংৰাজী পঢ়ে 60 মিনিট আৰু বিজ্ঞান পঢ়ে আমাৰ 50 মিনিট মানে 50 মিনিট এটা কৈছে বিভিন্ন বিষয়ত চেমলি অধ্যয়ন কৰা সময় নিৰ্ণয় কৰিব দিছে গতিকে এতিয়া চোৱা বিভিন্ন বিষয়ত কিমান কৰে আমাৰ আমি লিখব লাগিব যে এতেকে বিভিন্ন সময়ত
এতেকে বিভিন্ন বিষয়ত সময়ত বুলি কৈছো মই এতেকে বিভিন্ন বিষয়ত অধ্যয়ন কৰা সময় কিমান হ'ব আমাৰ 300 মাইনাছ 75 প্লাছ 60 প্লাছ 50 গতিকে ইকুৱেল টু 300 মাইনাছ এতে মই যদি যোগ কৰোঁ 75 60 50 5 আচ্ছা এতে কিমান হ'ব আমাৰ 7 8 9 10 11 12 13 14 15 16 17 18 ঠিক আছে 1 8 5 এইকেইটা যোগ কৰিলে ঠিক আছে গতিকে 300ৰ পৰাই 185 যদি মই বিয়োগ কৰোঁ 10 গ'লে 5 9 8 গ'লে 1 2 গ'লে 1 এইটো বিয়োগ কৰিলে আমাৰ কিমান হ'ল 115 মানে 115 মিনিট সময় কি কৰে বাকী অন্যান্য কাম কৰে ঠিক আছে এইটো আছিল আমাৰ 3 নম্বৰৰ সলিউশন ঠিক আছে এবাৰ আমি আহিছো 4 নম্বৰলে 4 নম্বৰটোত আমাক কৈছে যে ববিতাই এটা কেকৰ 1/4 ভাগ খাবলৈ ল'লে সেই মুহূৰ্ততে ভায়েক অহাত তাই নিজৰ ভাগৰ পৰা 2/5 ভাগ ভায়েকক খাবলৈ দিলে কেকটোৰ কিমান ভাগ ববিতাই খালে ঠিক আছে এইটো আমি কৰিব লাগিব এতিয়া চাবা এতিয়া আমাৰ 4 নম্বৰটো কি হ'ব জানানে 4 নম্বৰটোত আমি কি কৰিব লাগিব যে ববিতাই এটা কেকৰ 1/4 ভাগ খাবলৈ ল'লে কেক আছিল কিমানটা এটা হয়নে নাই আমি লিখিব লাগিব যে ববিতাই কেক খাবলৈ ল'লে ববিতাই কেক খাবলৈ ল'লে কিমান 1/4 ভাগ ঠিক আছে 1/4 ভাগ লিখিব লাগিব যে আমি তাৰ পৰা তাৰ পৰা ভায়েকক দিলে কিমান 1/4 ইনটু ভায়েকক কিমান দিয়া বুলি ক'লে 2/5 গতিকে কাটাকাটি কৰিলে আমাৰ কিমান হ'ব 2 2 4 5 2 10 1/10 ভাগ ভায়েকক কিমান দিলে 1/10 ভাগ কিন্তু এতিয়া কৈছে যে কেকটোৰ কিমান ভাগ ববিতাই খালে এতেকে কেকটোৰ পৰা ববিতাই খালে কিমান খাব 1/4 মাইনাছ 1/4 মাইনাছ 1/10 ঠিক আছে গতিকে 10 আৰু 4 লসাগু কিমান হ'ব গতিকে এইটো আমাৰ 1/4 1/10 কিমান হ'ব আমাৰ 410 হয়নে 2 2 4 2 5 10 2 2 4 4 5 20 লসাগু 20 হ'ব 4 ৰে 20ক 5 বাজ যাব 5 আগুণ 5 বিয়োগ আছে বিয়োগ 10 ৰে 20ক 2 বাজ যাব 2 আগুণ 2 5 পাই 2 গ'লে 3 3/20 ঠিক আছে এইটো হৈছে আমাৰ এনসাৰ ওকে এবাৰ আমি আহিছো 5 নম্বৰলৈ 5 নম্বৰটোত কৈছে যে এখন বিদ্যালয়ৰ 150 গৰাকী শিক্ষাৰ্থী বাগিচাৰ কামত জড়িত তেওঁলোকৰ 2/3 ভাগ পাচলি বাগিচা আৰু 1/5 ভাগ ফুলনি বাগিচাৰ কামত জড়িত কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত যদি বাকি থকা শিক্ষাৰ্থীয়ে বাগিচাত পানী দিয়ে তেন্তে কিমান গৰাকী শিক্ষাৰ্থীয়ে পানী দিয়া কাৰ্যটো সম্পাদন কৰে ঠিক আছে এইটো আমাক কৰিব দিছে এতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটোত আমাক 5 নম্বৰ কুৱেশ্যনটো তোমালোকে এইটো পঢ়িলাই মই সলিউশনটো কৰি দিম আৰু যে গিভেন আমাক দিয়া আছে যে কি দিয়া আছে মুঠ শিক্ষাৰ্থী কিমান মুঠ শিক্ষাৰ্থী হৈছে আমাৰ 150 গৰাকী হয়নে এতেকে পাচলি বাগিচাত জড়িত মুঠ শিক্ষাৰ্থী 150 এতেকে এতেকে পাচলি বাগিচাত জড়িত এতেকে পাচলি বাগিচাত জড়িত ইকুৱেল টু 150 ইনটু 2/3 ঠিক আছে গতিকে মই যদি কাটো 3 5 গুণ 15 0 50 দুগুণ 100 মানে 100 গৰাকী ঠিক আছে তাৰপিছত আৰু কৈছে ফুলনি বাগিচাৰ লগত জড়িত
ফুলনি বাগিচাত জড়িত কিমান আমাৰ ফুলনি বাগিচাত জড়িত কিমান হ'ব 150 ইনটু 1/5 ঠিক আছে গতিকে কাটাকাটি কৰিলে আমাৰ কিমান হ'ব 5 3 গুণ 15 0 30 গৰাকী আমাৰ কিহত জড়িত ফুলনি বাগিচাত জড়িত ইয়ালৈকে বুজি পাইছা পাচলি বাগিচাত জড়িত 100 গৰাকী আৰু আমাৰ ফুলনি বাগিচাত জড়িত আমাৰ কিমান 30 গৰাকী এতেকে পানী দিয়া শিক্ষাৰ্থী কিমান হ'ব কোৱাচোন পানী দিয়া শিক্ষাৰ্থী কোনোবাইতো পানী দিছে ন বাগিচাত এতেকে পানী দিয়া শিক্ষাৰ্থী কিমান হ'ব আমাৰ 150 মাইনাস 100 প্লাস 30 গতিকে 150 মাইনাস 130 হয়না তাৰপিছত 150 পৰা 130 গ'লে কিমান 20 মানে কিমান গৰাকীয়ে পানী দিয়ে বাগিচাত 20 গৰাকীয়ে ইয়ালৈকে বুজি পাইছা এইটো এনসাৰ ঠিক 20 গৰাকী শিক্ষাৰ্থী কি কৰে আমাৰ বাগিচাত পানী দিয়ে এইটোৱে এবাৰ চোৱা এবাৰ আমাক 6 নম্বৰটো দিছে যে মাকে হাত খৰচৰ বাবে দিয়া 280 পৰা 3/4 ভাগ বিজিতে বহি আৰু কলম কিনাত আৰু 1/7 ভাগ জ্যামিতি বাকচ কিনাত খৰচ কৰে বিজিটোৰ হাতত কিমান টকা বাকি থাকিল তিনিওটা ভাগকে অৰ্থক্ৰমত সজোৱা একেবাৰে ইজি আমি এতিয়া কৰিম 6 নম্বৰ সলিউশন ঠিক আছে লিখিম যে মাকে দিয়া মুঠ হাত খৰচ কিমান 280 টকা নে মাকে দিয়া তাৰপিছত কৈছে যে বহি আৰু কলম কিনিছে ইনটু 3/4 মানে 280 3/4 মানে 3/4 ভাগ অংশ দি কি কিনিছে বহি আৰু কলম কিনিছে হয়নে 280 দে এইটো শূন্যটো দিব পাহৰিছিলো গতিকে এতিয়া যদি মই কাটাকাটি কৰো কিমান হ'ব 4 ৰে 4 7 গুণ 8 0 7 3 গুণ 21 210 টকা মানে বহি আৰু কলম কিনাত 210 টকা ব্যৱহাৰ কৰিছে আৰু জ্যামিতি বাকচ কিনিছে কিমানৰ জ্যামিতি বাকচ কিনে কিমান কিনে 280 টকাৰ 1/7 না 7 4 গুণ 8 0 মানে 40 টকা এতেকে বিজিটোৰ হাতত বাকি থাকিল এতেকে কৈছে যে কি এতেকে মলেছ এতেকে বিজিটোৰ হাতত বাকি থাকিল কিমান থাকিব 280 টকা মাইনাস 210 যোগ 40 হয় না 280 বিয়োগ 210 আৰু 40 করলে কিমান হ'ব 250 280 পৰা 250 গলে কিমান 30 মানে তেওঁৰ হাতত কিমান টকা বাকি থাকিল 30 টকা এইটো এনসাৰ বুজি পাইছা সো ইহঁতক আমাৰ অৰ্থক্ৰমত সজাব দিছে নহয় অৰ্থক্ৰমটো আমাৰ কি হ'ব জানানে এটা বিজিটোৰ হাতত 30 টকাই বাকি থাকিল কিন্তু বিজিটোৰ হাতত কিমান অংক থাকিল বিজিটোৰ হাতত অংক থাকিল কিমান অংক থাকিব মানে 30 মানে 280 ৰ ভিতৰত 30 ন গোটেইটো 0 কাটা যাব 3/28 এতেকে অংক কেইটাৰ অধক্ৰম আমাক অংক কেইটা অধক্ৰমত সজাব দিছে মানে না অংক কেইটা এটা আছিল আমাৰ 3/4 মানে এটা আছিল আমাৰ কিমান 3/4 গতিকে 7 নম্বৰটো মানে তোমালোকৰ এইটো প্ৰশ্ন দিছে 2 সমস্ত 2/3 সেন্টিমিটাৰ আৰু 3 সমস্ত 1/4 সেন্টিমিটাৰ বা অবিশিষ্ট আয়তৰ কালি উলিওৱা সো একদম ইজি চাই থাকিবা
প্ৰথম কথা হ'ল তোমালোকেতো সমষ্টি ভাঙিব জানা, গতিকে 2 বাই এমান চেণ্টিমিটাৰ আৰু তাৰপিছত 3 সমস্ত 1 বাই 4 চেণ্টিমিটাৰ। তোমালোকে সমষ্টি ভাঙিব জানানে? জানা যদি জানো বুলি কমেণ্ট কৰা। প্ৰথম কি কৰে, এইটো ইয়াৰ লগত পুৰত তলত 3 টো 3 থাকিব। প্ৰথমে 3 দুগুণে 6, 3 আৰু 2 পূৰণ কৰিলে 3 দুগুণ কিমান 6। তাৰপিছত যিমান হ'ব সেইটোকে ওপৰটোৰ লগত যোগ কৰে, 6 আৰু 2 যোগ কৰিলে কিমান হ'ব 8। গম পাইছা? আৰু এইটোক যদি সমষ্টি ভাঙো ঠিক তেনেদৰে এইটো আৰু এইটো পূৰণ হ'ব। 4 3 গুণ মানে 4টো বাৰু তলতে থাকিব, 4 3 গুণ 12। এইটো যোগ হ'ব, 12 একে কিমান হ'ব আমাৰ 13। জানা সমষ্টি উলিয়াব ইমান চেণ্টিমিটাৰ। তাৰপিছত যেতিয়া আমাৰ সেইখিনি হ'ল মানে হোৱাৰ পিছত আমি এনেকৈ লিখিব লাগিব যে লেট ধৰা হ'ল, দিশটো আমি ধৰি ললো যে 8/3 হয়নে? আৰু প্ৰস্থ আমি কিমান বুলি ধৰি ললো, আৰু আমি প্ৰস্থ ধৰি ললো আমি 13/4। এতেকে আয়ত্তৰ কালি, ঠিক আছে, এতেকে আয়ত্তৰ কালি আমাৰ কিমান হ'ব, দিশ পূৰণ প্ৰস্থ। আয়ত্তৰ কালি সূত্র জানা নে নাজানা তোমালোক? দিশ পূৰণ প্ৰস্থ, দিশ আছিল আমাৰ 8/3, প্ৰস্থ আছিল আমাৰ 13/4। গতিকে 4 দুগুণ 8, ওপৰত 13 থাকিল, 13 দুগুণ 26 আৰু তলত 3 থাকিল, 3ৰে 26টো নাযায় মানে নাই। গতিকে এতিয়া আমাক কৈছে যে আয়ত্তৰ কালি উলিয়াওক। আয়ত্তৰ কালি হ'ব আমাৰ ইমান 26/3। সেইটো এনসাৰ। বুজি পাইছা তোমালোক? গতিকে এইটো আমাক কি কৰিব দিছে যে আমি এইটো ওলালো ইমান চেণ্টিমিটাৰ স্কোৱাৰ হ'ল, কিন্তু এইটো আমাৰ মান হ'ব নোৱাৰে, অসত্য। মানে এনসাৰ এইটোৱে হ'ব, মানে কালি কেতিয়াও 26/3 তেনেকুৱা মান হ'ব নোৱাৰে, সেইটোৱে। ঠিক আছে, চ' এইবাৰ আমি আহিছোঁ 8 নম্বৰলৈ। 8ত কৈছে যে সত্য নে অসত্য নিৰ্ধাৰণ কৰা। 2/3 ইন্টু 3/4ৰ মান দুয়োটা ভগ্নাংশতকৈ ডাঙৰ বুলি কৈছে। কি কৈছে? 2/3 ইন্টু কৈছে 2/3 ইন্টু 3/4ৰ মান দুয়োটা ভগ্নাংশতকৈ ডাঙৰ। চ' এইটো আমাৰ কি হ'ব, আমাৰ অসত্য হ'ব। ঠিক আছে, এইটো আমাৰ কি হ'ব, MCQ হিচাপত দিব পাৰে আৰু তোমালোকক। গতিকে এইটো হ'ব আমাৰ কি, এইটো হ'ব আমাৰ অসত্য। তাৰপিছত 2টো হ'ব আমাৰ সত্য, ঠিক আছে, আৰু 3টো হ'ব আমাৰ অসত্য। এইটো হ'ব আমাৰ সত্য, এইটো সত্য, আৰু আমাৰ এইটো হ'ব আমাৰ সত্য। ঠিক আছে, গতিকে আজিলৈকে ইমানখিনিয়ে আছিল। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নকবি, একেলগে গোটেইকেইটা হেৰিৰ ভিডিঅ' দেও দে মোক। ঠিক আছে, সৰহখিনি মাজত ভুলতে কোৱা গ'লে আৰু। এইবাৰ আমি আহিছোঁ এক্সাৰচাইজ 3.4লৈ। 3.4ত কি কৈছে তোমালোকে চাই লোৱা। ইয়াতে কৈছে যে পূৰণফলবোৰ একে হয়নে নহয় পৰীক্ষা কৰা। কি কৈছে আমাক? পূৰণফলবোৰ একে হয়নে নহয় পৰীক্ষা কৰা। চ' আমি পৰীক্ষা কৰিম। এবাৰ আমি আহিছোঁ অনুশীলনী 3.4লৈ। 3.4ৰ 1 নম্বৰটোত কৈছে যে পূৰণফলবোৰ একে হয়নে নহয় পৰীক্ষা কৰা। একে হয়নে নহয় আমাক পৰীক্ষা কৰি চাব দিছে। ঠিক আছে, চ' এতিয়া আমি তোমালোকে প্ৰশ্নটো চাই ল'বা, মই ডাইৰেক্ট কিতাপখন দেখাই নাথাকোঁ আৰু উত্তৰটোৱে দেখাই দিছোঁ ইয়াতে। 3.4ৰ 1 নম্বৰ, ঠিক আছে। পূৰণফলবোৰ একে হয়নে নহয় আমাক চাব দিছে। প্ৰথমটো দিছে যে 1/2 ইন্টু 3/4, আৰু ইয়াতে দিছে 3/4 ইন্টু 1/2। চ' এতিয়া যদি আমি পূৰণ কৰোঁ কিমান হ'ব? 3 1 গুণ 3, 4 2 8, হয়নে? আৰু এইটো যদি আমি পূৰণ কৰোঁ 3 1 গুণ 3, 4 2 8, আমাক সুধিছে যে পূৰণফলবোৰ একে হয়নে নহয়। একে হয়, একে হয়, এইটোৱে। বুজি পাইছা? একদম ইজি এইবিলাক। ঠিক তেনেদৰে এইবাৰ আমাক বিটোত দি থৈ দিছে যে কি, বিটোত দিছে আমাক 5/7 ইন্টু 8/3 আৰু 8/3 ইন্টু 5/7। চ' এইটোক যদি আমি সলিউশন কৰোঁ কিমান হ'ব? 8 5 গুণ কিমান হ'ব? 8 5 গুণ 40, 7 3 গুণ 21, আৰু এইটো কিমান হ'ব আমাৰ? 8 5 গুণ 40, 7 3 গুণ 21। চ' এইটো আমাৰ কি হয়? একে হয়। এইবিলাক আৰু গণিত নে, একদম ইজি ইজি। চিটো দিছে আমাক 8/9 ইন্টু 2/7, আৰু দিছে আমাক 2/7 ইন্টু 8/9। চ' এইটো আমি যদি কৰোঁ কি হ'ব? 8 2 গুণ 16,
কিমান হ'ব আমাৰ 8 দুগুণ 16 7 9 গুণ 63 আৰু এইফালে কিমান হ'ব আমাৰ 8 দুগুণ 16 7 9 গুণ 63 গতিকে এইটো আমাৰ কি হ'ব আমাৰ একে হয় ইয়াৰো পূৰণফল কেইটা কি হয় আমাৰ একে হয় সেইটোৱে বুজি পাইছা ঠিক তেনেদৰে এবাৰ আমাৰ কুৱেশ্যন নম্বৰ 2 কি কৈছে 2ত কৈছে যে তলৰ ভগ্নাংশৰ জোৰবোৰৰ পূৰণ ক্ৰম সলনি কৰি পূৰণফলসমূহ একে হয়নে নহয় পৰীক্ষা কৰা ঠিক আছে একে হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে সো আমি এতিয়া পৰীক্ষা কৰিম মানে 2ৰ এইটো দিছে আৰু 7/6 আৰু 7/6 আৰু 4/11 এই দুটাক যদি আমি পূৰণ কৰো 7/6 ইনটু 4/11 কমা আৰু যদি আমি উল্টা কৰি প্ৰথম এইটোক লওঁ নেক্সট যদি আমি 7/6 টোক লওঁ সো পূৰণফল একে হয়নে নহয় আমি চাম এতিয়া মই পূৰণ কৰিলো 7 4 গুণ 28 11 6 গুণ 66 আৰু এইটো 7 4 গুণ 28 11 6 গুণ 66 একে হয় হয়নে নহয় একে হয় তাৰ পিছত ঠিক তেনেদৰে এবাৰ b2 দিছে আমাক b2 দিছে যে 4/13 আৰু 3/7 গটেইটো আমাৰ সলিউশন কৰি লিব 4/13 ইনটু 3/7 আৰু ইয়াতে যদি মই 3/7 ইনটু 4 যদি 13 কৰো তেতিয়াও সেম সলিউশনে হ'ব 7 3 গুণ 12 13 7 গুণ 91 ঠিক তেনেদৰে 7 3 গুণ 12 13 7 গুণ 91 একে হয়নে নহয় একে হয় হ'বই তাত চেঞ্জ হ'ব লগা কি আছে বাকি c2 তেনেদৰে c2 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল কৰিবাচোন বুজি পাইছা নে তেনেকুৱা সো এইবাৰ আমি আহিছো 3.5 হলে ঠিক আছে এবাৰ আমি কৰিম এক্সাৰসাইজ 3.5 3.5 ত কৈছে যে আমাক কি মান নিৰ্ণয় কৰা এক নম্বৰটোত মান নিৰ্ণয় কৰিব দিছে সো মই সলিউশন কিটা তোমালোকক বহিত কৰি দিও তোমালোকে চাই চাই যাবা কিতাপখন তোমালোকে আগত ৰাখিবা তেতিয়া আমি 3.5 ৰ এক নম্বৰটো কৰিম ঠিক আছে একৰ এইটো আমাক দি আছে 9 হৰণ 1/5 মানে মান নিৰ্ণয় কৰিব দিছে গতিকে 9 হৰণটো পূৰণ কৰি দিলি 5 টো ওপৰত যাব 1 টো তলত আহিব বাৰু এইটো লিখিব নালাগে গতিকে 9 5 গুণ 45 ঠিক আছে 45 ঠিক তেনেদৰে এবাৰ আমি b2 কৰিম b2 দিছে আমাক 4/3 হৰণ 7/8 4/3 হৰণ 7/8 আছে এইটো যদি আমি কৰো 4/3 হৰণটো পূৰণ কৰি দিলে এইটো ওপৰক যাব এইটো তলক আহিব হয়নে সো এতিয়া যদি আমি কৰো কিমান হ'ব 8 4 গুণ 32 7 3 গুণ 21 এইটো ঠিক তেনেদৰে এবাৰ আমি c2 কৰিম ওকে c2 দিয়া আছে আমাৰ 15/11 ডিভিজন 6 গতিকে এইটো হ'ব আমাৰ 15/11 হৰণটো পূৰণ কৰিলে আমাৰ কি হ'ব 1 এটা ওপৰত যাব 6 টো তলত আহিব এতিয়া যদি আমি কাটা কাটি কৰো 3 2 6 3 5 গুণ 15 গতিকে 5 8 গুণ 5 11 2 গুণ 22 এইটোৱে সলিউশন বুজি পাইছা নে এইটোৱে এবাৰ আমি চাম 2 নম্বৰটো ঠিক আছে 2 নম্বৰটো চাম 2টোত কৈছে যে তলৰ কোণবোৰৰ ক্ষেত্ৰত ভাজ্যটো যোগফলতকৈ সৰু হ'ব মানে এবাৰ 2 নম্বৰটোত কৈছে আমাক কি কৈছে যে তলৰ কোণবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলত কৰি সৰু হ'ব গতিকে এইটো এটা এই 2 নম্বৰটোত যে কৈছে সেইটো তোমালোকক মই দেখাই দিয়েছো চাই যাবা মই বহিত কৰি যাম তোমালোকে কিতাপখন আগত ৰাখিবা ঠিক আছে ইয়াতে আমাক কৈছে যে কি মানে তলৰ কোণটো ক্ষেত্ৰত বোলে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব ন 2ৰ 8 আমি 2 নম্বৰ সলিউশন কৰিম এইটো আমাক দি থৈ দিছে 25 হৰণ 1/3 ঠিক আছে গতিকে 25 হৰণটো পূৰণ কৰি দিলে আমাৰ 3 টো ওপৰত যাব 1 টো তলত আহিব ঠিক আছে কি হ'ব আমাৰ 1 টো তলত আহিব গতিকে 25 3 গুণ আমাৰ কিমান 75 গতিকে 25 ত কৰি এইটো ডাঙৰ হৈছে নে নাই গতিকে মানে ইয়াত কৰি এইটো সৰু হ'ব নে নাই হচ্ছে মানে আমাৰ যেটো এনসাৰ অলব সেই এনসাৰটোত কৰি আমাৰ এইটো সৰু হ'ব নে নাই হেতু কথা সুধিছে গতিকে ইয়াত ভাজ্যটো মানে এইটো ভাগফল হয় ঠিক আছে ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু ইয়াত ভাজ্যটো ভাগফলতকৈ আমাৰ কি হয় ভাগফলতকৈ সৰু হয় বুজি পাইছা ঠিক তেনেদৰে এবাৰ আমি b2 কৰিম b2 দিছে যে 1/4 হৰণ 7 গতি ইয়াত যদি কৰো 1/4 হৰণটো পূৰণ কৰি দিলে আমাৰ কি হ'ব 1 টো ওপৰত যাব 7 টো তলত আহিব গতিকে ইয়াকে যদি কৰো 1 গুণ 1 7 4 গুণ 28 হয়না তাৰপিছত গতিকে এইবাৰ কি হৈছে এইবাৰ উল্টাটো হৈছে মানে এইটোত কৰি এইটো এইবাৰ কি হৈছে আমাৰ ডাঙৰ হৈছে সো ইয়াত আমি লিখিম যে ইয়াত ভাজ্যটো ডাঙৰ হৈছে
ইয়াত ভাজ্যটো ভাগফলতকৈ ডাঙৰ। ইয়াত ভাজ্যটো ভাগফলতকৈ ডাঙৰ। ঠিক আছে, তাৰপিছত এইবাৰ আমি আৰু লিখিম চিটো দিয়া আছে যে আমাক কি 3/7 ডিভিজন 11/15। চ' এইটো যদি কৰোঁ আমি 3/7 হৰণটো পূৰণ কৰি দিলে 15টো ওপৰত যাব, 11টো তলত আহিব। চ' ইয়াতে যদি এতিয়া আমি কাটাকাটি কৰোঁ কিমান হ'ব জানানে? 15 3 গুণ 45, 11 7 গুণ 77। তাৰমানে এতিয়া আমাৰ কি হৈছে, ইয়াতে আমাৰ কি হৈছে, ভাজ্যটো ভাগফলতকৈ ডাঙৰ হৈছে। ঠিক আছে, ভাজ্য ভাগফলতকৈ আমি লিখিব লাগিব যে কি ভাজ্য ভাগফলতকৈ সৰু, ভাগফলতকৈ সৰু। এইবাৰ আমি লিখিম ডিটোত আছে আমাৰ 2/9 ডিভিজন 7/4। ঠিক আছে, গতিকে 2/9 হৰণটো পূৰণ কৰিলে 4 ওপৰত যাব, 7টো তলক আহিব। গতিকে 7 দুগুণে 8, 7 9 গুণ 63। এতিয়া আমি ইয়াতে লিখিম যে ইয়াত ভাজ্যটো কি হ'ব আমাৰ, ইয়াত ভাজ্য দেখলে যে ইয়াত ভাজ্য ভাগফলতকৈ ডাঙৰ। ঠিক আছে, এইটোৱে। এইবাৰ আমি আহিছো 3 নম্বৰত। 3 নম্বৰত কি কৈছে, এইবাৰ ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'বনে সুধছি। কোনকেইটা ক্ষেত্ৰত ডাঙৰ হ'ব আমি সেইটো চাম ন। চ' এতিয়া আমাক 3ৰ এইটো দিছে যে 16 হৰণ 1/5 না। তাৰপিছত আমি এনেকৈ লিখিব লাগিব 16 হৰণটো পূৰণ কৰি দিলে 5টো ওপৰত যাব, 1টো তলক আহিব। চ' লিখিব নালাগে। 16 5 গুণ আমাৰ কিমান, 5 6 গুণ 16 5 গুণ আমাৰ 80, 80 মানে। গতিকে তোমালোকে 16 কৰি 80টো ডাঙৰ হয় না, ডাঙৰ। কিন্তু আমাৰ ভাজ্যটো ডাঙৰ হ'ব না সুধছি। গতিকে ইয়াতে লিখিব লাগিব যে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। এইটোৱে ভাজ্য, মানে না ভাজ্যটো ভাগফলতকৈ ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। ঠিক আছে, এইটো। এবাৰ আমি নেক্সট কৰিম। নেক্সট চাবা তোমালোক। নেক্সটটো আমাক দিছে যে কি বি নম্বৰ ন। বিটোত আমাক কৈছে যে 1/5 হৰণ 9। চ' 1/5 হৰণটো পূৰণ কৰি দিলে কি হ'ব, 1 ওপৰত যাব, 9টো তলত আহিবনে। গতিকে 5 1 1 গুণ 1, 5 9 গুণ 45 হয়নে। গতিকে ইয়াতে লিখিম যে ইয়াত ভাজ্যটো, এইটো ভাজ্য কি হ'ব আমাৰ ভাগফলতকৈ ডাঙৰ হ'ব। তাৰপিছত আহিছো পাইছো আমি চিটোত কি কৈছে আমাক, চিটোত দিছে যে আমাক 9/11 হৰণ 2/5। গতিকে 9/11 হৰণটো পূৰণ কৰি দিলে 5টো ওপৰত যাব, 2টো তলত আহিব। চ' 9 5 গুণ 45, 11 2 গুণ 22। ইয়াতে লিখিব লাগিব যে আমি ভাজ্য ভাগফলতকৈ সৰু হ'ব। ঠিক আছে, ভাজ্য ভাগফলতকৈ সৰু হ'ব। ঠিক তেনেদৰে এইবাৰ আমি ডিটো কৰিম। ডিটোত আছে যে আমাৰ 9/5 হৰণ 7/2। এতেকে আমাৰ 9/5 হৰণটো পূৰণ কৰি দিলে 2টো ওপৰত যাব, 7টো তলক আহিব। চ' 9 2 গুণ 18, 7 5 গুণ 35। এতেকে লিখিব লাগিব আমি ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'ব। ভাজ্য ভাগফলতকৈ ডাঙৰ হ'ব। সেইটো এনচাৰ। বুজি পাইছা তোমালোক? গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি যে, তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আমি লগ পাম নেক্সট ভিডিঅ'ত। আমি নেক্সট অধ্যায়ৰ সৈতে লগ পাম। আজিলৈকে আহিছোঁ, ধন্যবাদ।